হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি। কুমাৰ ভাস্কৰ বৰ্মন আছিল হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা। পিছৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি। পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ। পিছৰ প্ৰশ্ন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল। পিছৰ প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি। 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। পিছৰ প্ৰশ্ন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। পিছৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, বসন্ত দাস। বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। পিছৰ প্ৰশ্ন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি। 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল। পিছৰ প্ৰশ্ন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি। 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। পিছৰ প্ৰশ্ন, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি। চুকাফা আছিল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি। 1206 চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। পিছৰ প্ৰশ্ন, 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, খৰ্গেশ্বৰ তালুকদাৰ। খৰ্গেশ্বৰ তালুকদাৰ 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ। পিছৰ প্ৰশ্ন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি। বীৰপাল আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। পিছৰ প্ৰশ্ন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি। গুৱাহাটীত অসমৰ উচ্চ ন্যায়ালয় অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। পিছৰ প্ৰশ্ন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি। ৰেণুকা দেৱী বৰকটকী আছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। পিছৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ। 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ স্থাপিত হৈছিল। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি সৈয়দা আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দা আনোৱাৰা তাইমুৰ। পিছৰ প্ৰশ্ন, আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1682 চনত আহোম আৰু মোগলৰ মাজত শেষ ৰণখন হৈছিল। পিছৰ প্ৰশ্ন, অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 1548 চনত অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 1920 চনত অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিল। পিছৰ প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। পিছৰ প্ৰশ্ন, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 1694 চনত অসমত প্ৰখ্যাত মন্দিৰ উমানন্দ নিৰ্মাণ কৰা হৈছিল। পিছৰ প্ৰশ্ন, এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1901 চনৰ পৰা ডিগবৈ তেল শোধনাগাৰ কাৰ্যক্ষম হয়। পিছৰ প্ৰশ্ন, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কেতিয়াৰ পৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 1847 চনৰ পৰা অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল। পিছৰ প্ৰশ্ন, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত কেতিয়াৰ পৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1866 চনৰ পৰা টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল। পিছৰ প্ৰশ্ন, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 1979 চনৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে বলৱৎ কৰা হৈছিল। পিছৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। পিছৰ প্ৰশ্ন, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল। পিছৰ প্ৰশ্ন, জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্ন, অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিৱসাগৰ। পিছৰ প্ৰশ্ন, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বশিষ্ঠাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো অৱস্থিত। পিছৰ প্ৰশ্ন, 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল
আৱিষ্কাৰ হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ। 1889 চনত অসমৰ ডিগবৈত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল। পিছৰ প্ৰশ্ন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলিও জনা যায়? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ৰত্নধ্বজ সিংহ বা চুলিকফাক ল'ৰা ৰজা বুলিও জনা যায়। পিছৰ প্ৰশ্ন, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি গৌৰীশংকৰ ভট্টাচাৰ্য। গৌৰীশংকৰ ভট্টাচাৰ্য আছিল গোপীনাথ বৰদলৈ বিৰোধী পক্ষৰ নেতা। পিছৰ প্ৰশ্ন, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি শ্ৰীমতী পদ্মকুমাৰী গোহাঁই অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা। স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ দেৱেশ্বৰ শৰ্মা স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি আকবৰ হাইদৰি আছিল অসমৰ প্ৰথম ৰাজ্যপাল। পিছৰ প্ৰশ্ন,